শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কৃতজ্ঞ পত্ৰ প্ৰদান কৰিলে বিধায়ক পদ্ম হাজৰিকাক। জামুগুৰিহাটত সদ্য অনুষ্ঠিত সংঘৰ বাৰ্ষিক অধিৱেশনৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছিল বিধায়ক পদ্ম হাজৰিকাই। উত্তৰ পূৰ্বাঞ্চলৰ একক বৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগ বিগত ফেব্ৰুৱাৰী মাহত জামুগুৰিহাটত সফলভাৱে অনুষ্ঠিত হৈ যায়। সফলভাৱে অধিৱেশন ভাগ অনুষ্ঠিত হোৱাৰ এটা মাহৰ অন্তত জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী কৃষি পামত সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা আৰু প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া আৰু উপ পদাধিকাৰ চন্দ্ৰ হাজৰিকাৰ সহিতে কেন্দ্ৰীয় সমিতিখন উপস্থিত হৈ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব সুচাৰুৰূপে পালন কৰা, সৰ্বাংগ সুন্দৰ এখন অধিৱেশন অনুষ্ঠিত কৰাত বলিষ্ঠ ভূমিকা পালন কৰাৰ বাবে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক আনুষ্ঠানিকভাৱে শ্ৰদ্ধা সম্বৰ্ধনাৰে কৃতজ্ঞতা পত্ৰ প্ৰদান কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইতিহাসত এগৰাকী কাৰ্যকৰী সভাপতি এইদৰে আনুষ্ঠানিকভাৱে কৃতজ্ঞতা পত্ৰ প্ৰদান কৰা ঘটনাই এয়াই প্ৰথম হিচাপে বিবেচিত হৈছে। ইয়াৰ উপৰি তেজপুৰ জিলাৰ আতিথ্যত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদ্য অনুষ্ঠিত অধিৱেশন ভাগৰ সফলভাৱে সমাপ্তি হোৱাত সন্তুষ্টি প্ৰকাশ কৰি তেজপুৰ জিলাৰ সকলোকে আশীৰ্বাদময় বাণী আৰু কৃতজ্ঞতাৰ ভাষণেৰে অনুপ্ৰাণিত কৰে পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা সহিতে মূলৰ বিষয়ববীয়াসকলে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন তেজপুৰ জিলাৰ জামুগুৰিৰ যি নাহৰবাৰী জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ল। এই সফলভাৱে অনুষ্ঠিত হোৱা এই অধিৱেশনখনৰ কাৰণে এখেতসকলে মোক এক ব্যতিক্ৰমী অনুষ্ঠান, আগতে ক'তো হোৱা নাই, কাৰ্যকৰী সভাপতি হিচাপে সেৱা আগবঢ়োৱাৰ কাৰণে, আমাৰ সকলোৱে সেৱা আগবঢ়োৱাৰ কাৰণে আচলতে মোকে উপলক্ষ কৰি তেখেতসকলে এটা কৃতজ্ঞতা জনাবলৈ অহাটো কিমান উদাৰতা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই কথাখিনিৰ জৰিয়তে প্ৰতিফলন হৈছে। গতিকে ময়ো উৎসাহিত হৈছোঁ, আনন্দিত হৈছোঁ, এনেধৰণে কাম কৰিবৰ কাৰণে প্ৰেৰণা আৰু সাহস। আমি যিমানবিলাক আমাৰ কাৰ্যকৰী সভাপতি পাতিছোঁ, মই এটা লক্ষ্য কৰিলোঁ যে আমাৰ এই ৯৫খন অধিৱেশনত যিমানবিলাক কাৰ্যকৰী সভাপতি হৈছিল, আজি পদ্ম হাজৰিকাৰ বাবে যিটো নেতৃত্ব দি যিটো দায়িত্ব লৈ তেখেত সংঘৰ মানুহ নহয়, কিন্তু সংঘৰ শুভাকাংক্ষী হয় আৰু ৰাইজৰ লগত আছে। ৰাইজৰ এনে গুৰুজনাৰ প্ৰতি তেখেতৰ শ্ৰদ্ধা আছে। জামুগুৰিৰহে মানুহ, জামুগুৰিৰ ইয়াত শংকৰী সংস্কৃতি আছে। গতিকে তেখেতে যিটো দায়িত্ব লৈ ইয়াত কাম কৰিলে সেইটোৱে আমাক অভিভূত কৰিছিলে। আৰু মই আহিয়ে দেখিছিলোঁ, আৰম্ভণিতেই মই কৈছিলোঁ যে এই অধিৱেশন সৰ্বাংগ সুন্দৰ হ'ব, ইয়াত ক'তো একো নিখুঁত অধিৱেশন হ'ব আৰু পূৰ্বৰ যিবিলাক অভিলেখ হৈ থাকে, আমাৰ কিছু অভিলেখ কৰা যায়, সকলো অভিলেখ এই অধিৱেশনে ভংগ কৰিব আৰু সেইটো কৰিলে। গতিকে আমি ভাবিছোঁ যে তেখেতে আমাৰ আদৰণি সমিতিক যিবিলাক মূল দায়িত্ব গোটেই ল'লে আৰু সেইমতে তেখেতে যেনেকৈ একেবাৰে দিন ৰাতি একাকাৰ কৰি, মই কোনোদিনে কোনো কাৰ্যকৰী সভাপতিয়ে এই দায়িত্ব লৈ কাম কৰা দেখা নাছিলোঁ। অৱশ্যে মোৰ ১০০% তেখেতৰ ওপৰত বিশ্বাস আৰু আস্থা আছিল, কাৰণ তেখেত এজন প্ৰকৃতাৰ্থত জননেতা আৰু বৰ উদ্যোগী মানুহ, আৰু তেখেতে আমাৰ ৰাইজৰ লগত থাকি ভাল পায়, ৰাইজৰ কৰ্ম কৰি ভাল পায়। আমি তেখেতৰ যিটো নেতৃত্বত এই কামটো কৰিলে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ বৰ সুখী হৈছোঁ, আৰু তেখেতৰ প্ৰতি আমি অকণমান শলাগ লোৱা আৰু কৃতজ্ঞতা প্ৰকাশ কৰা সেইটো আমাৰ দায়িত্ব আছে। সেইবাবে আমি তেখেতৰ লগত আলোচনা কৰি, আমাৰ ইয়াৰ আদৰণি সমিতিৰ লগত আলোচনা কৰি আজি আহিলোঁ। গোটেই নেতৃত্ব আমি আহিছোঁ। সাধাৰণভাৱে আমি তেখেতক আনুষ্ঠানিকভাৱে অকণমান শলাগ ল'লোঁ, আৰু কোটি লক্ষ মানুহৰ যেতিয়া তেওঁৰ শিৰত আশীৰ্বাদ বৰ্ষণ হৈছে, ভগৱন্তৰ গুৰুজনাৰ কৃপা বৰ্ষণ হ'ব, গতিকে অজয় হৈ থাকিব বুলি ভাবিছোঁ। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে।
हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।